প্ল্যান বি, প্ল্যান সি, প্ল্যান ডি চাৰিটা ইমাৰ্জেন্সি মেথড ONGCয়ে এক্টিভেট কৰে বা অইল ইণ্ডিয়াই এক্টিভেট কৰে। প্ৰথমটো হৈছে যে তেওঁলোকে যিটো জাগাৰ পৰা গ্যাস ওলাই আছে তাত তেওঁলোকে প্ল্যান এত মাড বা বোকা তেওঁলোকে দিয়ে আৰু গ্যাসটো লিকটো বন্ধ কৰিব পাৰে নেকি চেষ্টা কৰে। তাৰ পিছত প্ল্যান বি তেওঁলোকে কিছু মেটেৰিয়েল ওপৰৰ পৰা ঢালে, সেই মেটেৰিয়েল বিলাকে গ্যাস ওলোৱাটো বন্ধ কৰিব পাৰে নেকি সেই বিষয়ে চেষ্টা কৰে। আৰু যেতিয়া এই দুইটা বিফল হয় তেতিয়া তেওঁলোকে যিটো জাগাৰ পৰা গ্যাস লিক হয় বা গ্যাস ওলাই আছে তাক সম্পূৰ্ণৰূপে ক্যাপিং কৰি দিয়ে। তাৰমানে সেই যিটো ৱেল সেইটো চিৰদিনৰ কাৰণে বন্ধ হৈ যায় আৰু তাক তেওঁলোকে ক্যাপিং কৰি দিয়ে। ক্যাপিং কৰাৰ কাৰণে তেওঁলোকে লিড আদিৰ দৰে ডাঙৰ মেটেৰিয়েল দি এখন প্লেট বনাব আৰু সেই প্লেটখন ওপৰৰ পৰা পেলাই দিব আৰু যিখন প্লেট বহুত হেভি হয় আৰু সেইটো সদায়ৰ কাৰণে যিটো আমাৰ ৱেল আছে সেইটো বন্ধ হৈ যায়। বাগজানতো প্ল্যান এ প্ল্যান বি দুইটা বিফল হোৱাৰ পিছত তেওঁলোকে প্ল্যান সি অৰ্থাৎ ক্যাপিং কৰি চিৰদিনৰ কাৰণে ৱেলটো বন্ধ কৰি দিছিলে। ONGCয়ে আজি ৰাতিপুৱা আমাক জনাইছে যে তেওঁলোকে প্ল্যান এ আৰু প্ল্যান বিৰ জৰিয়তে এই গ্যাস ৱেলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল। সেইবাবে এতিয়া ONGCয়ে গোটেই গ্যাস ৱেলটো বা যিটো ক্ৰুড ৱেল আছিল বা যাৰ পৰা হাইড্ৰকাৰ্বন ওলাই আছিলে সেই গোটেই ৱেলটো ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু ক্যাপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে আৰু এই গোটেই ক্যাপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব। ই 5-6 দিন লাগিব, যিমান কেইদিন লাগে, কিন্তু ফাইনেলি যি ধৰণে অইল ইণ্ডিয়াই কৰিছিলে তেওঁলোকে ইয়াক ক্যাপ কৰাৰ বাবে সিদ্ধান্ত লৈছে, ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু এইকেইটা দিন ৰাইজে সকলোকে সহায় কৰিব লাগিব আৰু গোটেইখিনি হৈ গ'লে আমাৰ পাৰ্মানেন্টলি ৱেলটো ক্যাপ হৈ যাব। ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই ONGCৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ। তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয় ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব। সো এইখিনি ONGCৰ গ্যাস গ্ৰিডৰ যিটো গ্যাস লিক হৈছিল তাৰ ওপৰত আপোনালোকক যিখিনি ক'বলগীয়া কথা সেইখিনি মই ক'লো। বৰ্তমান চৰকাৰৰ যিটো লক্ষ্য সেইটো হ'ল যে গ্যাসৰ লিকেজটো বন্ধ হ'ব লাগে, কাৰণ মই খুব চিন্তিত হৈ আছোঁ যদি ইয়াৰ মাজত কিবা কাৰণত বানপানী আহি যায় আৰু সেই গোটেই ৱেলটো নদী এখনৰ পাৰত বা মথাউৰিৰ পাৰত যদি কিবা কাৰণত ডাঙৰ বানপানী আহি যায় এই সময়ছোৱাত তেতিয়ালে পৰিৱেশটো ভয়াৱহ ৰূপ লৈ ল'ব। সেইকাৰণে আমাৰ বৰ্তমান গোটেই চিন্তাটো হৈছে যে যিকোনো প্ৰকাৰে লিকেজটো বন্ধ কৰিব লাগে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু পৰৱৰ্তী সময়ত এইটো কাৰ কাৰণে হৈছে, কি কাৰণে হৈছে বা কোন ইয়াত জড়িত আছে সেই কথাখিনি আমি পৰৱৰ্তী সময়তো অনুসন্ধান বা আমি তদন্ত কৰিব পাৰিম।